এই ভিডিওটো সকলোকে স্বাগতম জানাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ ৰিগাৰ্ডিং কেইটামান ইম্পৰ্টেণ্ট কথা বা ৰিনুৱেল বা যিবোৰ ষ্টুডেণ্টে 2024 কৰিছিলা 25 কৰিছিলা সকলোকে স্বাগতম। কেইটামান কথা চাবা ইয়াতে যে এইবাৰ কাট অফ কিয় কম যাব। মই প্ৰেডিক্ট কৰিছোঁ যে কাট অফ কিয় কম যাব পাৰে তাৰে ৰিজনটো চাবা। ইয়াতে চোৱা ঈশানোদয় 2024 ওপৰত চোৱা 2024-25 আছে আছাম হা। অসমৰ ইয়াতে ঈশানোদয় কিমান এপ্লাই হৈছিলে 28,633 ষ্টুডেণ্ট এপ্লাই কৰিছিলে আৰু ভেৰিফাইড হৈছিলে 22,000 অ'কে 22,000 ভেৰিফাইড হৈছিলে। আৰু ইয়াতে মই যদি ইয়াৰটো চেঞ্জ কৰি দিওঁ 2025-26 আৰু ইয়াতে ঈশানোদয়ৰ ইয়াতে চোৱা কিমান ভেৰিফাইড হৈছে 18,000 ভেৰিফাইড হৈছে 18,000 অসমৰ পৰা অ'কে। এগেইন 2025-26 মই এগেইন ৰাখিছোঁ 18,000 বহুত ল' এক্সপেক্টেড মানে লাষ্ট ইয়েৰতকৈ 2024 ষ্টুডেণ্টতকৈ 2025 ষ্টুডেণ্টৰ মানে ভেৰিফাইড ষ্টুডেণ্ট কম। কিয় ভেৰিফাইড কম হৈছে মই আগতেও কৈছোঁ, মই উইদাউট কোনো ইনফৰ্মেশ্যন নোহোৱাকৈ ভিডিঅ' নিদিওঁ যে ডমিচাইল দিয়াৰ কাৰণে বহুত ষ্টুডেণ্টৰ ৰিজেক্ট হৈছিলে আৰু সেইটোৰ ফল ইয়াতে অ'কে। চ' তোমালোকে নতুন ষ্টুডেণ্টবোৰ যদি আছা তোমালোকে প্লিজ PRC বনাই ৰাখা, ডমিচাইল নিদিবা। ইয়াতে মই এটা এক্সাম্পল আৰু এটা লৈছোঁ। নেক্সট হায়েষ্ট কোনটো ষ্টেটৰ পৰা আহে মণিপুৰৰ পৰা আহে অ'কে। মণিপুৰৰ পৰা এপ্লাই কৰা হয় নেক্সট হায়েষ্ট হা ঈশানোদয়ৰ কাৰণে। চ' ইয়াতে 2025-26 ঈশানোদয়ৰ এপ্লাই কৰিছে কিমান 5,000 আৰু ভেৰিফাইড হৈছে 4,865 হা ঈশানোদয়ৰ কাৰণে। মই ইয়াৰটো চেঞ্জ কৰি দিছোঁ 2024-25। ইয়াতেও চাবা চোৱা ইয়াতে এইটো উল্টা, ইয়াতে চেম, ইয়াতে উল্টা। এগেইন মই কি কৈছোঁ এইবাৰ বহুত ষ্টুডেণ্ট ৰিজেক্ট হৈছে, ডাবল ভেৰিফিকেশ্যন হৈছে। ইয়াতে 6,670 উল্টা হৈছে না নাই চেম কথা। ইয়াতে ইয়াৰটো এগেইন চেঞ্জ কৰি দেখাই দিছোঁ 6,000 আছিল আৰু ইয়াতে 4,000। চ' কাট অফ কম যাব পাৰে, এনেই কথা কোৱা নহয়, প্ৰেক্টিকেল কথা কৈছোঁ। চেলেঞ্জ দি প্ৰেক্টিকেল কথা কৈ মানে দিওঁ, ভিউটো প্ৰেক্টিকেল দিওঁ। চ' যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিছা কাট অফ কম যাব পাৰে। মই এগেইন কৈছোঁ 2025-26 কাট অফ এগেইন কম যাব পাৰে একদম বহুত কমত আহিব পাৰে। মই এতিয়া ভাবোঁ যে 75তো আহিব পাৰে, মেবি 75তো আহিব। চ' এইখিনি ডাটাখিনি দিবলৈ চেষ্টা কৰিছোঁ ঈশানোদয় ৰিগাৰ্ডিং অ'কে। ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা অ'কে। আৰু কেনেকুৱা লাগিছে ইনফৰ্মেশ্যনখিনি প্লিজ কমেণ্টত জনাবা আৰু কাৰ কিমান পাৰ্চেণ্ট এইটোও জনাবা দেই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। অচিন্ত ফেমিলিত থাকিবা সকলোকে স্বাগতম জনাইছোঁ এগেইন। ধন্যবাদ।